বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাম। অসমত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে অচিৰেই নতুন দৰমহা ধাৰ্য হ'ব আৰু এই সংক্ৰান্তত অসম চৰকাৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গঠন কৰি দিয়া উপ সমিতিয়ে ইতিমধ্যে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু সেই আলোচনা ফলপ্ৰসূ হ'ব বুলি সন্থাৰ ফালৰ পৰা জনোৱা হৈছিল আৰু তাতে সন্থাৰ ফালৰ পৰা যি পত্ৰ প্ৰেৰণ কৰা হৈছিল সেই পত্ৰ অনুযায়ী দৰমহাৰ গাঁথনি নিম্ন ধৰণৰ হ'ব পাৰে। অৰ্থাৎ এই দৰমহাৰ গাঁথনি ৰিচেণ্টলি আচলতে প্ৰিপেয়াৰ কৰা হোৱা নাই, আপোনালোকে জানিব লাগিব, ভুল নবুজিব। তো ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাইছোঁ যে ইয়াৰ আগত সঞ্চালকালয়ে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল চৰকাৰলৈ, সেই প্ৰস্তাৱৰ আধাৰত দৰমহাখিনি তেওঁলোকে ডিমেণ্ড কৰিছে। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। তো আহক বন্ধুসকল, আমি পোনে পোনে মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। তথ্যখিনি অলপ বুজিব লগা তথ্য, যাৰ কাৰণে আমি সময় নষ্ট নকৰি মূল তথ্যখিনিলৈ আগবাঢ়োঁ। তো বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেৱল অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন সময়ত তেওঁলোকৰ দাবীসমূহক লৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এইধৰণে বিভিন্ন আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ধৰ্মঘট, পিকেটিং, বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যসূচী, অসহযোগ আন্দোলন, বিভিন্ন আন্দোলনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কিছুদিন আগতে আপোনালোকে গম পায় অসম সঞ্চালকালয়ে অসম চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু সেই প্ৰস্তাৱ মতে অংগনবাড়ী কৰ্মী একোগৰাকীৰ দৰমহা ধাৰ্য কৰা হৈছিল। আচলতে 10,000 প্লাছ হয়, 10,500 টকা এনেকুৱা ধাৰ্য কৰা হৈছিলে। মোৰ তথ্যখিনি ইফাল সিফাল হ'ব পাৰে অলপ, মই মানে তথ্যখিনি আহৰণ কৰিব পৰা নাই আৰু মোৰ কম্পিউটাৰত অলপ বিজুতি হোৱাৰ বাবে পুৰণা তথ্যখিনি মোৰ হাতত নাই। গতিকে কৰ্মীসকলৰ ইয়াতে মই যিমান দূৰ জানো 10,000 প্লাছ হ'ব লাগে, 10,500 এনেকুৱা হ'ব লাগে, তাত ধাৰ্য কৰা হৈছিলে। মিনি কৰ্মীৰ বাবে 7,500 টকা, সহায়িকাৰ বাবে 5,000 টকা ধাৰ্য কৰা হৈছিলে। তথ্যখিনি মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে একজেক্টলি নহ'ব পাৰে, সঞ্চালকালয়ে যি ধাৰ্য কৰিছিল ইয়াত 500 টকা ইফাল সিফাল হ'ব পাৰে। তো যিহেতু মই আপোনালোকক কৈছোঁ যে মোৰ কম্পিউটাৰৰ কিছু কাৰিকৰী বিজুতিৰ বাবে মোৰ হাৰ্ড ডিস্কটো নষ্ট হ'ল, যাৰ কাৰণে পুৰণা তথ্যখিনি মই ৰিকভাৰ কৰিব পৰা নাই, যাৰ কাৰণে একজেক্টলি তথ্যখিনি আপোনালোকক মই জনাব নোৱাৰিলোঁ। যদিও যথেষ্ট ইফাল সিফাল নহ'ব। তো কৰ্মীসকলৰ 10,500 টকা নে 10,000 টকা মোৰ একজেক্টলি মনত নাই তথ্যখিনি। তো মিনি কৰ্মীৰ বাবে 7,500 টকা, সহায়িকাৰ বাবে 5,000 টকা এনেকুৱাভাৱে সঞ্চালকালয়ৰ পৰা প্ৰেৰণ কৰা হৈছিল চৰকাৰলৈ। আৰু ইতিমধ্যে বিভাগীয় মন্ত্ৰীৰ সৈতে সন্থাৰ বিষয়ববীয়াসকলৰ যেতিয়া আলোচনা হৈছিলে, সেই আলোচনাকালতে তেখেতক সেই বিভাগীয় মন্ত্ৰীগৰাকীলৈ যি পত্ৰ প্ৰেৰণ কৰিছিল সন্থাৰ ফালৰ পৰা, সেই পত্ৰখনত এই অনুপাতে দৰমহা ধাৰ্য কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু এই পূৰ্বৰ প্ৰস্তাৱ যদি চৰকাৰে কাৰ্যকৰী কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা এই গাঁথনিত হ'ব পাৰে। কিন্তু এয়া আচলতে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব বা কমিটিৰ ওপৰত নিৰ্ভৰ কৰিব। সন্থাৰ বিষয়ববীয়াসকলৰ ফালৰ পৰা কেৱল এই তথ্যখিনি শুধৰি কৰা হৈছে, মনত কৰাই দিয়া হৈছে যে সঞ্চালকালয়ে এনেকুৱাভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ মতে দৰমহাখিনি কাৰ্যকৰী কৰিলে ভাল হ'ব। তো এইটো বিবেচনা কৰিবলৈ দিয়া হৈছে বিভাগীয় মন্ত্ৰীক। আৰু এই দৰমহাৰ ক্ষেত্ৰত বিবেচনা কৰিব, কিন্তু কিমান দৰমহা প্ৰদান কৰিব বিবেচনা কৰিব বুলি কোৱা হৈছে। বিভাগীয় মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে দৰমহাখিনিৰ বিবেচনা কৰা হ'ব, কিন্তু কিমানখিনি দৰমহা ধাৰ্য কৰা হ'ব এইখিনি আচলতে জানিব পৰা হোৱা নাই। এইখিনি তথ্য ৰাজহুৱা হ'লেহে আমি গম পাম। তো এয়া আপোনালোকক পূৰ্বৰ সঞ্চালকালয়ৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ মতে মই আপোনালোকক জনাইছোঁ। যদি সন্থাৰ বিষয়ববীয়াসকলে যি প্ৰস্তাৱৰ কথা উনকিয়াই দিছে, সেই প্ৰস্তাৱ মতে যদি কাৰ্যকৰী হয়, প্ৰস্তাৱটো যদি কাৰ্যকৰী কৰে চৰকাৰে, তেতিয়াহ'লে এই অনুপাতে আপোনালোকৰ দৰমহা হোৱাৰ সম্ভাৱনা আছে। আৰু যদি কাৰ্যকৰী নকৰে কিমান হ'ব সেয়া চৰকাৰৰ কথা হ'ব। আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক তথ্যখিনি আনুষ্ঠানিকভাৱে কোনো তথ্য আহিলে শুধৰি কৰিব যত্ন কৰিম। ইয়াৰ বাবে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ যদি নতুন আহিছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি মিছ কৰিব নালাগে, নিয়মিতভাৱে আপুনি আপডেটসমূহ পাই থাকে। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।